drugs. Say no drugs. কোনফালে যাম হৈ যাব মিনিমাম কিমান বছৰ বয়স লাগে হা সবে বেলেগ বেলেগ কৈ আছে কোনোবা 17 কৈছে 18 কৈছে 19 কৈছে 20 কৈছে এটা কোৱা কিমান লাগে হা উপযুক্ত বয়স হৈছে আইনমতে 18 বছৰ 18 বছৰতকৈ যদি একদিনো কম হয় তেতিয়া বাল্য বিবাহত পৰিব আৰু বাল্য বিবাহৰ কাৰণে শাস্তি আছে 2 বছৰলৈকে জেল আছে 2 লাখ টকালৈকে জৰিমনা আছে লৰাৰ কাৰণে কিমান লৰালৈকে পুৰা পক্সৰ কথা কোনে কোনে শুনিছা পক্স মানে হ'ল কম বয়সীয়া কিশোৰৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা শুনিছানে নাই শুনা শুনিছা মেৰাপানীত বহুত পক্স কেছ হয় মই নিজেও কেইবাটাও কেছ চলাই আছো উকিল মানুহ ইয়াৰে নাম নকওঁ ছোৱালী এগৰাকী 16 বছৰ হৈছে তেওঁৰ ওপৰত যৌন নিৰ্যাতন হৈছিলে যাৰ ফলত তেওঁ বিয়া হোৱা নাই কিন্তু তেওঁ এতিয়া মেৰাপানী ফাউণ্ডেশ্যন সামাজিক উন্নয়ন ফৰামৰ উদ্যোগত তথা নুমলীগড় ৰিফাইনেৰীৰ সৌজন্যত ভাৰতবৰ্ষৰ নৱপ্ৰজন্মক নিচামুক্ত কৰাৰ সংকল্প ভাৰত চৰকাৰে গ্ৰহণ কৰিছে আৰু সেই আহ্বান মৰ্মে আজি আমাৰ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মেৰাপানী অঞ্চলতো নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে আজি সজাগতা সভা আৰু ড্ৰাগছ বিৰোধী বা নিচাজাতীয় সামগ্ৰী বিৰোধী এটি ৰেলী এই মেৰাপানী অঞ্চলত আজি অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটোৰ দ্বাৰা ভাৰতবৰ্ষৰ যি নতুন সমাজ ব্যৱস্থা যি অনাগত সমস্যাত প্ৰতিষ্ঠিত হ'ব এই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক যাতে নিচামুক্ত কৰি ৰাখি সঠিক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰ উদ্দেশ্যে আজি এই বৃহত্তৰ মেৰাপানী অঞ্চলত এই অনুষ্ঠানটো আয়োজিত কৰা হৈছে আৰু গোলাঘাট জিলা বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত যদি দেখা যায় দ্বিতীয় স্থান অধিকাৰ কৰিছে আৰু উঠি অহা প্ৰজন্মক ক্ৰমান্বয়ে তিলকৈ মৃত্যুৰ মুখত পৰিছে গতিকে ইয়াৰ বিৰুদ্ধে নৱপ্ৰজন্মৰ মাজত যিমান পাৰি সজাগতা সৃষ্টিৰ কাৰণে সামাজিক উন্নয়ন ফৰাম তথা মেৰাপানী ফাউণ্ডেশ্যনে উদ্যোগ গ্ৰহণ কৰি আহিছে আৰু কৰি যাব আমাৰ দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মৰঙী মেৰাপানী ফাউণ্ডেশ্যন আৰু ছ'চিয়েল ডেভেলপমেণ্ট ফৰামৰ সৌজন্যত যি নিচামুক্তি অভিযানৰ ভাৰত চৰকাৰৰ নিচামুক্তি অভিযানৰ এটা বহুত ধুনীয়া সুন্দৰ এটা সজাগতা সভা এখন হয় ইয়াৰ ছাত্ৰ ছাত্ৰী প্ৰায় 300মান আছিল আৰু মৰঙী অঞ্চলত এই ড্ৰাগছৰ এটা ভয়ংকৰ এটা অৱস্থালৈ গৈ আছে যিটো আমি গম পাওঁ ইয়াৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছৰ বৰ এটা ভয়াৱহ এটা প্ৰচলন চলি আছে তো তাৰ সজাগতা অনাটো বহুত প্ৰয়োজনীয় আৰু সেই সন্দৰ্ভত আজি যিখন ছাত্ৰ ছাত্ৰী যি সহযোগ তেওঁলোকৰ যিটো আগ্ৰহেৰে আজি ভাগ লৈছে সেইটো বৰ প্ৰশংসনীয় আমি ইয়াৰ দ্বাৰা ইয়াৰ নৱপ্ৰজন্ম যথেষ্ট উপকৃত হ'ব বুলি আশা কৰোঁ